লেপটপ বৰুৱা কোন হয় কি কথা মই একো নাজানো কিন্তু মই আজি এটা কমেন্ট পালো মই যেহেতু এটা সাহিত্য সভাৰ ওপৰত একেদিন ভিডিও বনাই আছো গুড ইভিনিং নমস্কাৰ জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিওলে আৰু ভিডিওটো ওপৰত থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে নহয় নে আৰু শুনকচোন মই আজি আগবেলা যেটো ভিডিও দিছিলো সেই ভিডিওটোত দুটামান কমেন্ট অহাৰ পিছত এজন যুৱক লেপটপ বৰুৱা বুলি তেওঁ এটা মোক কমেন্ট কৰিছিলে আৰু সেই কমেন্টটো আপোনালোকক থাম্বনেইলত মই লগাই দিছো চাও কিন্তু তেওঁ যেটো কৈছে মানে থাম্বনেইলখন হেতু লিখিব নালাগিছিলে একদম সত্য কথা কৈছে আৰু মোৰো ইমান শখ লগা নাছিলে যে থাম্বনেইলখন মই তেনেকে লিখিম কিয় লিখিছো জানেনে একেদিন যেহেতু মই সাহিত্য সভাৰ ওপৰত ভিডিও বনাই আছো আৰু বনাই থাকোঁতে কি হৈছে এসাম অন্ধভক্তই তাত নানানটা মানে কমেন্ট কৰেহি আৰু মই যদি কওঁ হাঁহটো সিহঁতে মোক কয় পাৰটো মই সিদিনাখন দিছিলো চন্দনা পাঠকক লৈ পেলাই তাত আহি পেলাই মোক বেয়া বেয়াকে কমেন্ট দিছে কিন্তু মই কিটো কৈছো তেওঁলোকে হেতুত মতলব নাই মুঠতে মোৰ ওপৰত তেওঁলোক জপিয়াই পৰিব লাগে আৰু হুৱাটোকো নোহুৱা কৰিব লাগে আৰু আসলতে লাজ পায় নে নাপায় হেতু নাজানো আৰু লেপটপ বৰুৱা তেওঁ আজি মোক মানে কমেন্টত কৈছে বাইদেউ আপুনি মানে বহুত দুখ পাইছে তেওঁ যে এটো থাম্বনেইলখনত আপুনি এটো ইউজ কৰিছে ন হেতু বুলি লিখিছে কিন্তু তেওঁ মই এতিয়া কৈছো বা মোৰ বন্ধু বান্ধৱী সকলকো কৈছো যে মই এটো লিখু বুলিয়ে লিখিছো কিয় লিখিছো জানেনে আপোনালোকে নিজে ভাবকচোন সেই শিল্পী গৰাকীক মাটি নি যেতিয়া তেওঁ গীত পৰিবেশন কৰি আছে তেওঁক ৰখি দিবলৈ দিছে কিয় ৰখিবলৈ দিছে তেওঁটো ভাষণ দি থকা নাছিলে আৰু যদি তোমালোকৰ লোকগীত শুনিবলৈ মনেই নাছিলে সেই মানুহ গৰাকীক তোমালোকে নিমন্ত্ৰণ কৰিছিলা কিয় হয় না নহয় যদি সেই সময়ত আপোনালোকে এনেকুৱা কক সেই মানুহখিনি এতিয়া কেনেকুৱা জানেনে লোকগীত সুকগীতৰ এতিয়া প্ৰশ্ন নুঠে এইখন সাহিত্য সভা যিখনে বিশ্ব ৰেকৰ্ড কৰিছে বুলি কৈছো হা এই পাঠশালাত যিখন হৈ গৈছে তাৰ থলুৱা মানুহে কৈছে বাইদেউ একেবাৰে 2 নম্বৰী হৈছে তাৰ মানুহে কৈছে আমাৰ ইয়াৰ নিজৰ মানে স্থায়ী বাসিন্দা ইমান নহয় কিন্তু তাত যিবিলাক কমিটি গঠন হৈছে কমিটিবিলাকত মানুহ সোমাইছে সেইবিলাক হল 2 নম্বৰী তেওঁলোকৰ তাৰ মানুহে নিজে কৈছে স্বীকাৰ কৰিছে আৰু সেই আপোনালোকে নিজে কওকচোন সেই মহিলা গৰাকীক বা সেই শিল্পী গৰাকীক তেনেকুৱা অপমান কৰা অধিকাৰ তেওঁলোকৰ আছে নে হা নিশ্চয় নাই নহয় নে আৰু সেই মহিলা সেইখিনি ভিতৰত তাত যদি সেই ষ্টেজত লোকগীতৰ ঠাইত যদি সেই মই যে যিটো দিছো হেতু গান গোৱাজনকটো একদম ধুইয়ে দিছো বাৰু সেইবিলাক নাই সেই গানটো গালে হয় তেতিয়া কিন্তু মোক ভেবা লাগি চাই থাকিলে হয় কিয় চাই থাকিলে হয় জানেনে তাত বহুত মানুহ গুট খালে হয় হয় না নহয় গুট খালে হয় একদম তেহেতে আমোদ পালে হয় কাৰণ এইখন চৰকাৰৰ আমোদকাৰী আমোদ যত মানে তেহেতে তৃপ্তি পায় তোতহে তেওঁলোকে জুম খায় গতিকে মই হেতু কাৰণেহে এটো লগাইছো ময়ো নিজেও দুখিত দেই সেই সাহিত্য সভাৰ ভিডিও বনাই পেলাই যদি মই ফালতু এটা থাম্বনেইল লগাই দিছো নহয় নে সেই কাৰণে ময়ো দুখিত মই জানি বুজি এটো মানে দিছো যাতে চকুত পৰক আৰু কোনে কি কমেন্ট কৰে তাত মই মানে চাই আছো কিন্তু এই লেপটপ বৰুৱাক মই বহুত ধন্যবাদ দিছো আজিৰ দিনটো যে এনেকুৱা সচেতন যুৱক এজন আছে আৰু এনেকুৱা যুৱক যদি এজনৰ ঠাইত 10 জনো হয় বা 2 জনো হয় বহুত দেশৰ উন্নতি হ'ব হেতু কাৰণেহে মই থাম্বনেইলত তেওঁৰ নামটো লিখিছো দেই আৰু তেওঁ কিমান ডাঙৰ লৰা কিমান কি মই একোৱে নাজানো বা ছোৱালী হয় যদিনো নাজানো লৰা হয় যদিনো নাজানো কিন্তু লেপটপ বৰুৱা বুলি দিছে যেতিয়া তেওঁক মই মতা মানুহ বুলিয়ে ধৰি লৈছো হেতু কাৰণে আৰু মই তেওঁক প্ৰশ্ন কৰিছিলো যে তুমি এটো কিয় এটো নাম দিছা এনেকে কৈছিলো মই তেতিয়া তেওঁ কৈছে বুলে মই লেপটপত এটো খুলি লৈছো সেই কাৰণে মই লেপটপ বৰুৱা বুলি দিছো গতিকে আপোনালোকে মোক বেয়া নাপাব মই সঁচাকে কৈছো মই দিউ বুলিহে এটো দিছো দেই মই আজি এই থাম্বনেইলখন যেতিয়া তাত লগাইছো তেতিয়া মানুহৰ চকুত পৰিছে নহয়নে যদি মই ভালকে এখন থাম্বনেইল লগাবলৈ যাওঁ তেতিয়া চকুত নপৰে আৰু যি কি নহক লেপটপ বৰুৱা তেওঁ সাগে মোৰ ভিডিও চাই কাৰণ এদিন মই তেওঁক লাইভত লগ পাইছিলো আৰু তেওঁ মোক কিছু কথা কৈছিলে ময়ো তেওঁক কৈছিলো আৰু সঁচাকে মোৰ ভালো লাগিছে বাৰু তেওঁক মানে হেৰিটো কৰা দেখি কমেন্টটো কৰা দেখি এতিয়া এইখিনিতে মই কওঁ তেওঁ যে সচেতন মই কেনেকে কলো আজি মই ভিডিওটো বনালো তেওঁ আগতে মোৰ ভিডিও চাইছে দেই
কমেণ্ট কৰিছেনে নাই সেইটো নাজানো, কাৰণ লাইভত এদিন মই এনেকৈ সুধিছোঁ, ভিডিঅ' চাওঁ কৈছিলে। গতিকে তেওঁ চাই যেতিয়া সেই লাইভত মোৰ লগত কথা পাতিছিলে, মই এটা ভুল কৰিছোঁ। তেওঁ নাই কৰা বুলিতো মোক ক'ব পাৰিলে হয় ন, কাৰণ তেওঁ অন্ধ ভক্ত নহয়, হয় নে নহয়? অন্ধভক্ত নহয় কাৰণে তেওঁ মোক সেইটো আঙুলিয়াই দিছে যে বাইদেউ এইটো আপোনাৰ ভুল হৈছে, তেওঁ দুখ প্ৰকাশ কৰিছে। বহুত বহুত ধন্যবাদ মই সেই ভাইটিটোলৈ বা ভণ্টিজনীলৈ। মই আগতেও কৈছোঁ যে মই ল'ৰা নে ছোৱালী মই গম নাপাওঁ, তথাপিও মই ধৰিছোঁ যে ভাইটি বুলিয়ে কৈছোঁ দেই। হয়তো তেওঁ পঢ়া শুনা কৰি থকা এজন সচেতন যুৱক হ'ব। গতিকে মই বহুত ভাল পাইছোঁ তেওঁ সেইটো মোক আঙুলিয়াই দিয়াৰ কাৰণে। আৰু মই কৈছোঁ আকৌ এবাৰ, মই সেইটো দিওঁ বুলিয়ে দিছোঁ। কাৰণ কিয় জানে, আজিকালি মানুহে ভালতকৈ বেয়াটোত বেছি অনুকৰণ কৰে, আৰু মই বেয়াকৈ লিখিছোঁ কাৰণে মোক তেওঁ কৈছে কথাটো। আৰু তেওঁ কমেণ্টটোত যদি তেওঁ যিটো কমেণ্ট দিছে সেই কমেণ্টটো চাবলৈও আৰু বহুত আহিব, বহুত আহিব, আহি আছে চাগৈ। কিন্তু মই তেওঁক ভালকৈ উত্তৰটো দিছোঁ। যদি মই তেওঁক ভালকৈ উত্তৰটো নিদিওঁ, তেওঁ কোৱা কথাটো যদি মই উল্টা ভাবি ল'লোঁ, পেলাই বেয়াকৈ ক'লোঁ হয়, তেতিয়া মোৰ তাত একদম বাপৰে জঁপিয়াই পৰিলেহি হয়। কিন্তু তেওঁলোকে মই যে ভুল এটা দেখিছোঁ, তেওঁলোকৰ সৎ সাহস হোৱা নাই যে বাইদেউ আপুনি এইটো কিয় কৈছে, এইটো কিয় এনেকৈ লিখিছে, সেইটো কোৱাহি নাই। কিন্তু লেপটপ গগৈক মই ধন্যবাদ দিছোঁ, তেওঁ যে মোক এইটো আঙুলিয়াই দিছে। আৰু মই আকৌ এবাৰ তেওঁক কৈছোঁ দেই, মই এইটো জানি বুজিহে দিছোঁ। কাৰণ কি জানা, এইখন চৰকাৰে এইবিলাক ভাল পায়, এনেকুৱা গানবিলাক ভাল পায়। আৰু বেয়া এটা যদি মই ভিডিঅ' বনাওঁ কালিলৈকে, সেইটোত মোক খুব ছাপোৰ্ট কৰিব মানুহে, গম পাইছা? ছাপোৰ্ট কৰিব আৰু বেয়াকৈ কমেণ্ট দিব। আকৌ মই তেনেকৈ আকৌ বেয়াকৈ বনাম, আকৌ তেহেঁতে মানে সেইটোকে চাই মনোৰঞ্জন ল'ব। আজিকালি আপোনালোকে নিজে কওকচোন, ভাল ভিডিঅ'তকৈ বেয়া ভিডিঅ'ৰ সংখ্যাবিলাক বেছি হয়নে নহয়? আৰু সেইবিলাকক গালিও পাৰি থাকে, কিন্তু ভিউজবিলাক বহুত আহি থাকে। তাৰ কাৰণটো কি? তেওঁলোকে সেইটো লৈ পেলাই মনোৰঞ্জন লয়, ভাল পায়, হয়নে নহয়? আপোনালোকে দেখিয়ে আছে নহয়নে, আজিকালি দুৰ্নীতি কৰা মানুহ কিমান, 2 নম্বৰী কাম কৰা মানুহ কিমান। কিন্তু তেওঁলোকক কোনোবাই ক'বলৈ সৎসাহস কৰেনে? নকৰে। কিয় নকৰে জানেনে? কিজনী বেয়া পাব, কিবা কিজনী অপকাৰ কৰিব, আমাৰ কি দৰকাৰ ক'বলৈ, বেলেগে কোৱা নাই আমিও নকওঁ, তেনেকুৱা এটা মনত ভাৱ লয়। কিন্তু মই সেইটো ভাৱ নলওঁ। আৰু মোৰ এইটোৱে আকৌ মোৰ মানে ভাল লাগিছে, এই লেপটপ বৰুৱা নামৰ ল'ৰাটোও তেওঁ সেইটো চকু মুদি নাথাকিলে। মই যেতিয়া কমেণ্টটো কৰিছোঁ, মানে থাম্বনেইলখন লগাইছোঁ, মই নিজেও জানিছোঁ দেই, মই যে বিতৰ্ক কৰিয়ে আচলতে দিছোঁ, হওক বুলিয়ে কৈছোঁ, তেতিয়া মই জাৰিব পাৰিম নহয়। আৰু লেপটপ বৰুৱাই ইমান সুন্দৰকৈ কমেণ্টটো লিখিছে, আপোনালোকে মানে ক'ব লাগিব যে হয় এই ল'ৰাজন বহুত ভাল বা সচেতন ল'ৰা যুৱক বুলি। গতিকে আজিকালি কি জানে, মই যদি এই লেপটপ বৰুৱাৰ কমেণ্টটো মই ডিলিট কৰি দিলোঁ হয়, বা মই যদি উত্তৰটো নিদিলোঁ হয়, তেতিয়াহ'লে কামত নাহিলে হয়। আৰু মই দি দিছোঁ। দি দিয়া কাৰণটো কি, মানে দেখক সেই যুৱকজনে কেনেকৈ কমেণ্টটো কৰিছে, দেখক, আৰু 10জনেও যাতে তেওঁক দেখি অনুকৰণ কৰক, এই যুৱকজনে আচলিটোৱে কৈছে। কিন্তু সেই যুৱকজনক ছাপোৰ্ট নকৰিব, কাৰণ তেওঁ দিয়া কমেণ্টটোত এতিয়ালৈকে কোনেও লাইক এটাও দিয়া নাই। ইমানখিনিয়ে ক'লোঁ, সেইটো একদম বহুত দুখৰ কথা, গম পাইছে? বহুত দুখৰ কথা। মানে জানি বুজি ভুল কৰা নিচিনা কিছুমান হেৰি কৰে ন। সেই যুৱকজনক যদি 2টামান লাইক দিলে হয়, তেওঁ উৎসাহটো পালে হয়। মই তেওঁক সেই কথাটোত মানে কোনেও দিয়া নাই কাৰণে মই নিজে ভিডিঅ' বনাই পেলাই দিছোঁ। মোৰ বহুত বহুত ধন্যবাদ ভাইটি তোমালৈ। ভগৱানে তোমাক দীৰ্ঘায়ু কামনা কৰক, মনৰ আশা তোমাৰ পূৰণ কৰক। গতিকে আৰু বেছিকৈ কৈ নাথাকোঁ, সাহিত্য সভাৰ ভিডিঅ' আজিৰ পৰা শেষ আৰু। কাৰণ যিমানে যি নকওক, এইখন সাহিত্য সভা হৈ থকা নাই, এইখন সাহিত্য সভা জহন্নামে গ'ল, জহন্নামে গ'ল। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।